বিদ্যালয়ৰ প্ৰাংগণত আজি ৰাইজৰ উৎসৱ পালনাৰ্থে আজি পতাকা উত্তোলন কৰা হ'ল। মই আজি অতীব আনন্দিত, কাৰণ মই এই বিদ্যালয়তে 1952 চনতে মই ছাত্ৰ আছিলোঁ। এই প্ৰজাঘৰ আহি আজি উৎসৱমুখৰ এটা পৰিৱেশৰ সৃষ্টিৰ এটা পাতনি মেলিছে। বিদ্যালয়খনৰ উন্নয়নৰ যিটো দিশ, সেই দিশক আমি আৰু তাৰ উত্তৰণ কামনা কৰোঁ। আৰু লগতে আমাৰ অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো উৎসৱমুখৰ পৰিৱেশ, উৎসৱ বুলিলে আমি সাংস্কৃতিক দিশত নাচ গান, যেনেকৈ বিহু উৎসৱ পালনাৰ্থে আমি বিভিন্ন কাৰ্যসূচী শুভাৰম্ভ কৰোঁ সাংস্কৃতিক দিশত। আৰু এই উৎসৱৰ জৰিয়তে আমাৰ যি সামাজিক কৃষ্টি কলা কৃষ্টিৰ উৎকৰ্ষ সাধন হয়, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি অনুগামীসকল ভৱিষ্যতৰ উন্নয়নৰ কাৰণে এই সাংস্কৃতিক দিশটোক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সমল যোগায়। এইখিনিৰ কাৰণে আহ্বায়কসকলক মই ভূৰি প্ৰশংসা কৰিছোঁ। আৰু এই চৰকাৰৰ অনুদান আছে, আৰু চৰকাৰে এইখিনি ক্ষেত্ৰত আগবাঢ়িছে, তাৰ কাৰণে মই নথৈ কৃতাৰ্থ প্ৰদান কৰিছোঁ। এইখিনি ক্ষেত্ৰত বাকীখিনি যিখিনি আমাৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি মই মোৰ এই চমু ভাষণ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ ছাৰ। তাৰপিছত অজিত দত্ত ছাৰক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। আপোনালোক সকলোৱে জানে যে অসমৰ একেবাৰে পূব প্ৰান্তত সীমামূৰীয়া জিলাখন হৈছে তিনিচুকীয়া জিলা, যিখন বাণিজ্যিক চহৰ হিচাপে পৰিচিত মূলতঃ। কিন্তু সেই তিনিচুকীয়া জিলাৰে শিক্ষাখণ্ডৰ তিনিচুকীয়া জিলাৰ এক অন্যতম খণ্ড হৈছে সাতজান শিক্ষাখণ্ড। আৰু সেই সাতজান শিক্ষাখণ্ডৰে এটি অন্যতম মণ্ডল হৈছে ৰংপুৰীয়া ক্লাষ্টাৰ। আৰু আজি সেই ৰংপুৰীয়া ক্লাষ্টাৰৰে যিটো কমিউনিটি ফেষ্টিভেল বা ৰাইজৰ উৎসৱ ইয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে, সেইটোৱে সঁচাকৈ খুবেই বেছি আপ্লুত কৰিছে। এইকাৰণে আপ্লুত কৰিছে, উৎসৱ বুলি ক'লে যিটো এটা পৰিৱেশৰ সৃষ্টি হ'ব লাগে, সেই সৃষ্টিটো 100% হৈছে আচলতে। উৎসৱৰ যিটো অৰ্থ, প্ৰকৃত অৰ্থ, সেই মানে 100% সফল হৈছে বুলি মই এইকাৰণে আৰম্ভণিতে কৈছোঁ। মই যেতিয়া সোমাই আহিছোঁ, সোমাই অহাৰ লগে লগে মই এটা অনুধাৱন কৰিছোঁ, গম পাইছোঁ যে ইয়াত উৎসৱমুখৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, ইয়াত এটা উৎসৱ হ'ব। যদি মই সোমাই আহোঁতে সেইটো অনুভৱ নকৰিলোহেঁতেন, উৎসৱমুখৰ পৰিৱেশটো মই অনুভৱ নকৰিলোহেঁতেন, তেতিয়াহ'লে এই কথাখিনি মই নকলোহেঁতেন। সকলোৱে যেনেধৰণে কোনে পতাকা উত্তোলনৰ কাৰণে সাজু কৰিছে, কোনে চকী টেবুল কৰিছে, কোনে মাইক ছেট কৰিছে, গোটেইবিলাকে যিটো উৎসৱমুখৰ পৰিৱেশ মানে উৎসৱ হৈছে, সেয়াই সম্পূৰ্ণৰূপে প্ৰকাশ কৰিছে যে হয়, এয়াই এক উৎসৱ। আৰু ইয়াৰ পাছত এটা শব্দ জড়িত আছে, ৰাইজৰ উৎসৱ। ৰাইজ, হয়, ইয়াত ৰাইজ, যিখিনি ৰাইজ আহিছে, ৰাইজখিনি খুব সুন্দৰকৈ ইয়াত মানে কি সকলোৱে সহযোগ কৰিছে। সোমাইহে দেখিছোঁ, অভিভাৱকসকলক দেখিছোঁ, ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক দেখিছোঁ। গোটেই তিনিওটা কোলে যি সুন্দৰকৈ এক পৰিৱেশ সৃষ্টি কৰিছে, সেয়াই হৈছে উৎসৱ, ৰাইজৰ উৎসৱ। উৎসৱ আৰু ৰাইজৰ উৎসৱৰ আজি সাৰ্থকতা মই আৰম্ভণিতে কৈছোঁ। আৰু যেতিয়া আমি এটা কথা কওঁ, ৰাতিপুৱাই যিটো সূৰ্য উদয় হয়, সেইটোৱে গোটেই দিনটোৰ কেনেকুৱা হ'ব সেইটো এটা অনুধাৱন কৰিব পৰা যায়। মই সোমাই আহি বা এতিয়ালৈকে যিটো দেখিলোঁ ৰাইজৰ উৎসৱৰ যিটো পৰিৱেশ, সেই দিশটোৱে এটা অনুধাৱন কৰি ল'ব পাৰি যে শেষৰলৈকে এই উৎসৱ আজি খুব সুন্দৰৰূপে প্ৰতিফলন ঘটাব। আৰু এইখিনি কৰিবলৈ যাওঁতে আপোনাৰ সকলোৰে নিশ্চয় সহযোগ লাগিব। এইখিনি কথাকে ক'লোঁ এই পতাকা উত্তোলন থলীৰ পৰা। পুনৰবাৰ আজিৰ এই অকণমান কথা কোৱাৰ সুযোগ দিয়াৰ বাবে মই ৰংপুৰীয়া ক্লাষ্টাৰৰ চনু চাহক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ এই অসাৰুৱা অভিব্যক্তি ইয়াতে অৱসান ঘটাইছোঁ। ধন্যবাদ। অজিত ছাৰক ধন্যবাদ জনাইছোঁ মই। লগতে আমাৰ পতাকা উত্তোলন এই কাৰ্যসূচীটো ইয়াতে সামৰি মাৰিছোঁ। তাৰ নেক্সটটো আমি আমাৰ শ্বহীদ বেদীৰ কাৰণে আকৌ
আহক নাম কোন আছে ফুল পাই দি দিয়ার কথা ফুল পাই দি দিয়ার কথা মাৰিছে নাই ফটো মাৰিছে নাই